আৰু ল'ৰা ছোৱালীৰ পৰা আশা কৰে তেওঁলোকে পৰীক্ষাবিলাক আৰু জীৱনত চিকেন বিৰিয়ানী দিব লাগে। শিক্ষা ব্যৱস্থাৰ এই তফাতটোৰ কাৰণেই শিক্ষক আৰু ছাত্ৰৰ মাজৰ সম্পৰ্কবিলাক লাহে লাহে দূৰলৈ গৈছে। আগতে আমি থাকোঁতে আমাক চেকনিৰে পিতে আৰু চেকনিয়ে যি আমাক কোবাই তেওঁক আমি শ্ৰদ্ধা কৰোঁ। এতিয়া যদি কোনোবাই চেকনি লয়ও চেকনিৰ পিছফালে থকা মানুহজনে শ্ৰদ্ধা কৰিব পৰাকৈ ছাত্ৰ ছাত্ৰীৰ শ্ৰদ্ধা ভক্তি আদায় কৰিব পৰাকৈ মানুহ হৈ আছে নাই, সেইটো এটা ডাঙৰ লক্ষণীয় কথা। এতিয়া আমি যি শিকিছোঁ তাক প্ৰায়োগিকভাৱে প্ৰেক্টিকেলি কেনেকৈ ইমপ্লিমেণ্ট কৰিম সেইটোক লৈ গৱেষণা হ'বলৈ লৈছে। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ কথা কৈছে। সেইদিনাখন মই এনেই সময় আছিলে 5 মিনিট, মই এটা কাম কৰিলোঁ, মই মোবাইলত এটা গান লিখি দিলোঁ 5 মিনিটত। গান লিখি মই AI দি দিলোঁ আৰু AI তাৰ সুৰ কৰি লগে লগে গাই দিলে। কিন্তু এই তাত যিটো সুৰ কৰি গালে অলৰেডি গোটেই বস্তুখিনি আমাৰ কথা মানে বিভিন্ন ধৰণৰ গায়কৰ কণ্ঠ শব্দ মজুত আছে, সেইখিনি লগাই এটা গান সৃষ্টি কৰি দিলে। কিন্তু সেই AI গোৱা গানটো অন্তৰৰ পৰা গোৱা গান নহয়। আমি ল'ৰা ছোৱালীক এনেকুৱা কৰিব লাগিব, তেওঁলোকে ফাৰ্ষ্ট দে হেভ টু বি ক্ৰিয়েটিভ, তেওঁলোক ক্ৰিয়েটিভ হ'ব লাগিব। তেওঁলোকে সমাজ মানুহ আৰু সংস্কৃতিৰ বিষয়ে চিন্তা কৰিব পৰা বোধটো আমি জগাব লাগিব আৰু তেওঁলোকে সমাজৰ কাৰণে যেতিয়া ভৱিষ্যতে কাম কৰিব তেওঁলোকে সুখী হোৱাৰ এটা পৰিকল্পনা আমি কৰিব লাগিব। আপোনালোকে জানে আগতে মানুহ ধনী নে দুখীয়া সেইটো জোখা হৈছিল গ্ৰছ ডমেষ্টিক প্ৰডাক্ট GDPৰ সহায়ত, কিন্তু সেই কনচেপ্টটো পুৰণি হৈ গৈছে। আজিকালি গ্ৰছ ডমেষ্টিক হেপিনেছ, আপুনি কিমান সুখী সিমান শিক্ষিত, এই সুখটো সমাজখনত লাহে লাহে কমি গৈছে আৰু তাৰ কাৰণে ক্ৰিয়েটিভিটি বোলা বস্তুটো কমি গৈছে। তাৰ কাৰণে মানুহ বহুত আছে, কিন্তু মানুহক মানুহ বুলি ক'ব পৰা শক্তিটো আমাৰ কমি গৈছে। এতিয়া আমিতো বহুত কিবা কিবি পঢ়িলোঁ, আমি লগাৰিথম পঢ়িলোঁ, ত্ৰিগোণমিতি পঢ়িলোঁ, কিবা কিবি ধেৰ পঢ়িলোঁ জীৱনত, কিন্তু এই পঢ়াবিলাক আমি প্ৰেক্টিকেলি ইমপ্লিমেণ্ট কৰিবলৈ সুবিধা নাপালোঁ। ডেট ফেনমেনা ইজ কল ব্ৰেইন ইন ড্ৰেইন। আপুনি খুব পঢ়ি পেলাই আপুনি আমেৰিকালৈ গুচি গ'ল, ব্ৰাজিললৈ গুচি গ'ল, ভেনেজুৱেলালৈ গুচি গ'ল, ক'ৰবালৈ গুচি গ'ল, আপুনি তাত জ্ঞান দিলেগৈ। ডেট ইজ কল ব্ৰেইন ড্ৰেইন। আগতে কোৱা হৈছিল ব্ৰেইন ড্ৰেইনটো এটা ডাঙৰ সমস্যা, ইয়াৰ ভাল ভাল ল'ৰাবোৰ চব বাহিৰলৈ গুচি যায়। কিন্তু ইয়াত থাকিলে কি হ'ব, তেওঁলোকৰ ব্ৰেইন ইন ড্ৰেইনৰ পৰিব। তেওঁলোকে পঢ়িব ফিজিক্সত আৰু পঢ়ি পেলাই তেওঁলোকে পঢ়াব কিবা এটা বেলেগ বিষয়, তেওঁলোকে কাম কৰিব ফিজিক্সৰ লগত সম্পৰ্ক নথকা কোনো এটা বিষয়। তাৰমানে আমাৰ ব্ৰেইনবিলাক ড্ৰেইনত পৰি থাকে আৰু সমাজখনত যিমানে ড্ৰেইনত ব্ৰেইন পৰি থাকিব সিমানে সমাজখনৰ অপকাৰ হ'ব আৰু সেইটো হৈ আছে। এতিয়া কথা হৈছে আমি যে ল'ৰা ছোৱালীক শিকাই আছোঁ, ল'ৰা ছোৱালীক পঢ়াই আছোঁ, ল'ৰা ছোৱালী দৌৰি আছে আৰু এই দৌৰাটোক আমি নিগনি দৌৰলৈ ৰূপান্তৰিত কৰি আছোঁ। আমি দৈনিক ল'ৰা ছোৱালীক লগতে অভিভাৱকসকলো নিগনি হৈ পৰিছোঁ। কিন্তু নিগনি দৌৰৰ আটাইতকৈ ডাঙৰ দুখটো হ'ল মানুহ এজন নিগনি দৌৰ জিকিলেও তেওঁ নিগনি হৈয়ে থাকে, তেওঁ মানুহ হ'ব কেতিয়াও নোৱাৰে। আমি মানুহ হ'বলৈ তেওঁলোকক শিকোৱাও নাই আৰু আজিকালি ল'ৰা ছোৱালীয়ে মানুহ হ'বলৈ শিকিবলৈ এটা পৰিৱেশো পোৱা নাই। তাৰ কাৰণে ল'ৰা ছোৱালীক দুখ দি লাভ নাই। আমি যে কওঁ নতুন প্ৰজন্ম ধ্বংস হ'ল, এওঁলোক সৰুৰ পৰাই বেয়া হ'ল, এওঁলোকে আমুক কৰে তামুক কৰে ভুচুক কৰে কিবা কৰে, নহয়, তেওঁলোক বেয়া হোৱা নাই। তেওঁলোক আমি যিখন আধুনিক সমাজ গঢ়ি থৈছোঁ সেইখনৰ তেওঁলোক মাত্ৰ গিনিপিক। তেওঁলোকক গিনিপিক কোনে কৰিছোঁ? আমি কৰিছোঁ। আমি তেওঁলোকক এটা গিনিপিকলৈ ৰূপান্তৰিত কৰিছোঁ, তেওঁলোকক আমি ATM এটালৈ ৰূপান্তৰিত কৰিছোঁ আৰু তেওঁলোকক এটা যন্ত্ৰ সৰ্বস্ব ৰবটলৈ আমি ৰূপান্তৰিত কৰিছোঁ। ৰবটে হাঁহিব নোৱাৰে, কান্দিব নোৱাৰে, ৰবটে আপোনাৰ লগত অন্তৰৰ পৰা কথা পাতিব নোৱাৰে। সমাজত যেতিয়াই মানুহৰ
মগজু আৰু হৃদয় সম্পৰ্ক নথকা হয় মানুহবোৰ ক্ৰমশঃ সমাজৰ প্ৰতি কাম কৰিলৈ সমাজখনৰ কোনো উন্নতি নহয়। গতিকে এইখিনি কথাই মই থুলমূল ক'লোঁ, বহুত কথা ক'বলগীয়া আছিলে, সময়ো হৈ গৈছে। আমি আশা কৰিছোঁ অসম জাতীয় বিদ্যালয় আন্দোলনৰ ফলত ভৱিষ্যতে বহুত মানুহ সৃষ্টি হ'ব, প্ৰকৃত মানুহ সৃষ্টি হ'ব, প্ৰকৃত এখন সমাজ সৃষ্টি হ'ব, এখন শিক্ষিত আৰু সামাজিক আৰু সাংস্কৃতিক মানুহ কিছুমান ইয়াত দবদবাই ফুৰিব আৰু তথাকথিতসকল ঘৰলৈ ভিতৰত লাহে লাহে সোমাব। এইখিনি আশা কৰিলোঁ। সকলোকে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰিছোঁ। ধন্যবাদ। ধন্যবাদ পাৰ্থপ্ৰদীপ বৰা।